ধন্যবাদ। এছাম পুলিচৰ এডমিট কাৰ্ড ডাউনলোড সম্পৰ্কে এখন নটিফিকেশ্যন পাব্লিছ হৈছিলে 25 ডিচেম্বৰ 2023 তো বহুতে কমেণ্ট কৰি আছিলে যে ইয়াতে এডমিট কাৰ্ডবিলাক ডাউনলোড কৰিব পৰা নাই, কিন্তু লিংকটো ইতিমধ্যে এক্টিভেট হৈছে। কিন্তু ইয়াতে যিখিনি এডমিট কাৰ্ডৰ কথা কৈছে এই এডমিট কাৰ্ডবিলাক আচলতে এক্স ছাৰ্ভিচমেনৰ কাৰণে আছিলে। এক্স ছাৰ্ভিচমেন যিটো ৰিক্ৰুইটমেণ্ট বা অনলাইন এপ্লাই ষ্টাৰ্ট হৈছিলে তাৰ বাবে ৰিটেন এক্সামটো অনুষ্ঠিত হ'ব 7 জানুৱাৰী 2024 গুৱাহাটীত। আৰু তাত পদবিলাক দিয়া আছিলে হেড কনষ্টেবল এণ্ড কনষ্টেবল ফ্ৰম 10 to 12 noon আৰু ইনস্পেক্টৰ বা ছাব ইনস্পেক্টৰৰ কাৰণে 2 PM to 4 PM 7 জানুৱাৰীত গুৱাহাটীত ৰিটেন টেষ্টটো অনুষ্ঠিত হ'ব। ইয়াতে প্ৰথমো আছিলে 2 পোষ্ট অফ ইনস্পেক্টৰ, 60 পোষ্ট অফ ছাব ইনস্পেক্টৰ, 70 পোষ্ট অফ হেড কনষ্টেবল আৰু 200 পোষ্ট অফ কনষ্টেবল বি আণ্ডাৰ PIF স্কিম অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এছাম পুলিচ। এডমিট কাৰ্ড ডাউনলোড লিংক ইতিমধ্যে এক্টিভেট হৈ গৈছে। 26 ডিচেম্বৰৰ পৰা এডমিট কাৰ্ড ডাউনলোড লিংকটো এক্টিভেট হৈছে। যিসকলে ডাউনলোড কৰিব বিচাৰে তো তেওঁলোকে অফিচিয়েল ৱেবছাইটৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ, তাত গৈ পেলাই এই পেজটো খোল খাব slprb.assam.in। ইয়াতে তলফালে স্ক্ৰল ডাউন কৰিব ৰিক্ৰুইটমেণ্ট নটিছ, তো ইয়াতে দেখিবলৈ পাব এডমিট কাৰ্ড ফৰ দ্য পোষ্ট অফ হেড কনষ্টেবল এণ্ড কনষ্টেবল আৰু ছেকেণ্ডটো আছে এডমিট কাৰ্ড ফৰ দ্য পোষ্ট অফ ইনস্পেক্টৰ এণ্ড ছাব ইনস্পেক্টৰ। ইয়াতে যিটো হয় আপোনাৰ এইটোত ক্লিক কৰাৰ পিছত এনেকুৱাকৈ পেজটো আহিব আৰু ইয়াতে লগ ইন ফৰ কেণ্ডিডেটছ কমন ৰিটেন টেষ্ট 2024 পেপাৰ 2 তো এপ্লিকেশ্যন নাম্বাৰ, কেণ্ডিডেট নেম, ডেট অফ বাৰ্থ আৰু কেপচা ভেলুটো এণ্টাৰ কৰিব। ইয়াৰ পিছত ডাউনলোডত ক্লিক কৰি কিনে আপোনাৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। ঠিক তেনেকুৱাকৈ যদি কনষ্টেবল বা হেড কনষ্টেবলৰ কাৰণে হয় তেনেহ'লে প্ৰথম লিংকটোত ক্লিক কৰিব। ইয়াতে ক্লিক কৰি পেলাই ছেম প্ৰচেছ এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। সকলোকে শুভেচ্ছা থাকিলে ধন্যবাদ।